দাঁত হেল্ডি কৰি ৰখাৰ বহুত আমাৰ কাৰণ আছে, মই কৈ আছো। মানে দাঁতৰ লগত আমাৰ আলু বা মই আগতেও কৈছো যে চাৰাউণ্ডিং ষ্ট্ৰাকচাৰ্ছ বিলাক হেল্ডি কৰি ৰখা খুবেই প্ৰয়োজনীয়। আমি ডেণ্টিষ্টৰ তাত গৈ পেলাই দেখুৱাটো খুবেই প্ৰয়োজনীয়। তাৰ ওপৰত তেওঁলোকে আমাৰ দাঁত চাফা কৰোৱাটোৰ কথা কয়। তাৰপিছত আলু বিলাকৰ যত্ন কেনেকে ল'ব পাৰি সেইটোও কয়। ভিটামিন চি আছে, ভিটামিন চি যেতিয়া আমি ল'ম, ভিটামিন চিও বহুত হেল্পফুল হয়। বহুত আলচাৰেচনছ হয়, আলচাৰেচনছ বিলাকতো ভিটামিন চিয়ে বহুত সহায় কৰে। দাঁত চাফা কৰি ৰখাটো, দাঁত চাফ কৰি ৰখাটো খুবেই প্ৰয়োজনীয়। আৰু আলুৰ সমস্যাৰ লগত আমাৰ চাৰাউণ্ডিং বেমাৰ বিলাকো বহুত জড়িত হৈ থাকে। ফৰ এক্সাম্পল, উদাহৰণস্বৰূপে ডায়েবেটিছ বেমাৰৰ কথা আমি ক'ব পাৰো। ডায়েবেটিছ ৰোগীবিলাকত সাধাৰণতে দেখা যায় আলুৰ সমস্যা অলপ জড়িত হৈ থাকে। তেওঁলোকে যদি চাফ কৰি ৰাখে, আলুৰ সমস্যাটোৰ পৰাও আমি দূৰত ৰাখিব পাৰো বা তেনেকে মেইনটেইন কৰিব পৰা যায় অৰেল হাইজিন ষ্টেটাছটো। মিনিমাম দুবাৰ ব্ৰাছ কৰাটো খুবেই প্ৰয়োজনীয় দাঁতবিলাক ঠিকে ৰাখিবলৈ। খাদ্যবিলাকৰ কথা মই ফাৰ্দাৰ ক'ম বাৰু। দুবাৰ ব্ৰাছ কৰাটো খুবেই প্ৰয়োজনীয়, ৰাতিপুৱা আৰু ৰাতি। ৰাতি আফটাৰ ডিনাৰ, খানা মানে খোৱাৰ পিছত ব্ৰাছ কৰাটো খুব জৰুৰী হয়, যাতে আমাৰ দাঁতত একো লাগি নাথাকে, যিবিলাকে আমাৰ কেভিটি সৃষ্টি হোৱাত সহায় কৰে। গতিকে দুবাৰ ব্ৰাছ কৰাটো খুবেই প্ৰয়োজনীয় হৈ যায় দাঁতবিলাক। আৰু দাঁতবিলাক খুব জোৰেৰে ব্ৰাছ কৰিব নালাগে। আৰু সৰু বাচ্ছাৰ পৰা আৰম্ভ কৰি ডাঙৰলৈ ব্ৰাছ কৰাৰ টেকনিক বিলাকো বেলেগ বেলেগ। তো আপুনি যেতিয়া ডেণ্টিষ্টৰ তাত যাব, ডাক্তৰৰ তাত যাব, তেতিয়া তেওঁলোকক সুধিলে তেওঁলোকে নিশ্চয়কৈ আপোনালোকক বুজাই ক'ব যে আপোনালোকে এনেকে ব্ৰাছ কৰিব লাগে, ইমান সময়ত ব্ৰাছ কৰিব লাগে। তো দুবাৰ ব্ৰাছ কৰাটো খুবেই প্ৰয়োজনীয়, ৰাতিপুৱা আৰু ৰাতি। এইটো মই মিনিমাম কৈছো। কি কি খাদ্য খাব লাগে তেনেকুৱাকে ক'ব গ'লে মানে বহুত বেছি একো নাই। আমি খাদ্য চবেই খাব পাৰো। মানে ভিটামিন চি আমি লৈ থাকিব লাগে, আমাৰ গামছ বিলাকৰ কাৰণে খুবেই ভাল ভিটামিন চি। ঠিক আছে, কি কি খাদ্য খাব নালাগে সেইটো তালিকাটো ডাঙৰ হৈ যাব। বেছি আমি মিঠা বস্তু খাব নালাগে, বেছি ষ্টিকি ফুড, চকলেট, চিপছ, বিস্কিট এইবিলাক খালে আমাৰ এনেকুৱা হয় যে দাঁতত লাগি থকাৰ সম্ভাৱনা থাকে, যাৰ ফলত সেইটোৱে ফাৰ্দাৰ মোৰ নেক্সট পৰ্যায়ত কেভিটিৰ সৃষ্টি কৰে। আৰু আমি মানে মানুহবিলাকে কনচিয়াছো নহয় যে এইটো কলা স্পট পৰিলে, সেই কলা স্পটটোৱে গৈ ডাঙৰ হৈ পেলাই পিছত কেভিটিৰ সৃষ্টি কৰে। তো আমি দূৰত থাকিব লাগে মেইনলি। ভিটামিন চি আমাৰ খুবেই জৰুৰী হৈ যায় গামছ বিলাকৰ কাৰণে আৰু দাঁতৰ কাৰণে। ভিটামিন চি বহুতে আপোনালোকে দেখিব ভিটামিন চি প্ৰেছক্ৰাইব কৰে। ভিটামিন চি বহুত হেল্পফুল হয় আমাৰ দাঁতবিলাকৰ আৰু গামছ বা আলুৰ যত্ন লোৱাত। চেনীৰ প্ৰভাৱটো বহুত বেছিয়ে হয়। বাচ্ছাবিলাকক আমি যদি দেখা যাওঁ, বাচ্ছাবিলাকে মিঠা খাই খুব ভাল পায়। চেনীৰ প্ৰভাৱৰ ফলত কি হয়, এগেইন তাত লাগি ধৰে। আমি ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকা, ক্ষুদ্ৰ ক্ষুদ্ৰ বস্তু লাগি থকাৰ ফলত দাঁতৰ ওপৰত আমি সেইটো খালী চকুৰে মনিব নোৱাৰো। তেতিয়াহ'লে কি হয়, দাঁতত থাকি যায় ভালকে ব্ৰাছ নকৰাৰ ফলত, ভালকে গাৰ্গল নকৰাৰ ফলত, যাৰ ফলত আমাৰ কেভিটি বুলি কওঁ আমি, কেভিটি ষ্টাৰ্ট হয়। দাঁত পোকে খোৱা বুলি কয়, দাঁত আচলতে পোকে নাখায়, বাট কেভিটি ষ্টাৰ্ট হয়। কেভিটি ষ্টাৰ্ট হোৱাৰ পিছত সেইটো আমি বেছি লক্ষ্য নিদিলে সেইটো ডাঙৰ হৈ গৈ পেলাই সেইটো ডাঙৰ কেভিটিত ষ্টাৰ্ট হয়। আৰু তাৰপিছত আমি বহুত বেছি মানে ট্ৰিটমেণ্ট কৰিব লগা হৈ যায় দাঁতটো বচোৱাৰ কাৰণে। প্ৰভাৱটো চেনীৰ কনজাম্পশ্যনটো, চেনীৰ ইউজেছটো কমাব লাগিব, ফাৰ্ষ্ট থিং, প্ৰথম কথা। দ্বিতীয় কথা, চেনী তেনেকুৱা একো মানে চাহ কফি খালে, বহুত মানে চাহ কফিও খায়, তেতিয়াহ'লে আমি দেখিব পাৰো যে দাগ পৰি যায়, বহুত য়েলো ডিছকালেশ্যন, হালধীয়া দাগ পৰা দেখা যায়। তো প্ৰভাৱটো কমাবৰ কাৰণে মই জাষ্ট অলপ আগতে ক'লো যে গাৰ্গল বা মাউথ ৱাছ কৰাটো খুবেই জৰুৰী। এটলিষ্ট তেতিয়া মানে মাউথ ৱাছ এভেইলেবল নহ'লেও নৰ্মেল পানীৰেও কুলা কৰিলে বা গাৰ্গল কৰিলে তেনেকেও এটলিষ্ট আমি আমাক প্ৰিভেন্ট কৰিব পাৰো। বহুতেই মানে আমি মানে মন নিদিয়াকে চেনি বা মিঠাই বহুত কনজাম্পশ্যন বা বহুত লৈ পেলাই তেনেকে আমাৰ দৈনন্দিন লাইফত ব্যৱহাৰ কৰি থাকো। কিন্তু আমি যদি মিঠা খোৱাৰ পিছত লগে লগে মুখখন আমি মানে গাৰ্গল কৰি পেলাই বা কুলি কৰি পেলাই কুলি কৰো, তেতিয়াহ'লে আমি আমাৰ অৰেল কেভিটি, মুখমণ্ডলত থকা দাঁতবিলাকৰ মানে কেভিটি হোৱাৰ পৰা কমত মানে যিটো ইনচিডেঞ্চ হয় সেইটো কমাব পাৰিম আমি। দাঁত ভাঙি যোৱাৰ কাৰণ বহুত হ'ব পাৰে। এগেইন কেভিটি হৈ পেলাই দাঁতবিলাক ভাঙি যাব পাৰে যদি আমি যত্ন নলওঁ, যদি আমি গুৰুত্ব নিদিওঁ।
ঠিক আছে, বহুত জোৰত মেষ্টিকেটৰী ফ'ৰ্চ বুলি কোৱা হয়, অক্লুজেল ফ'ৰ্চ বুলি কোৱা হয়, বহুত জোৰত মানে বহুত বেয়াকে চোবাই দিলেও দাঁত ভাঙি যোৱাৰ দেখা যায়। বহুত জোৰত ক'ৰবাত আঘাত হ'লে, দুৰ্ঘটনা হ'লে তেতিয়াও দাঁত ভাঙি যোৱা দেখা যায়। দাঁত ভাঙি যোৱাৰ ওপৰত আমাৰ ট্ৰিটমেণ্টবিলাক বেলেগ বেলেগ হয়, কোনটো ট্ৰিটমেণ্ট কেনেকে কৰিম দাঁত ভাঙি যোৱাৰ ওপৰত হয়। কিন্তু মেইনলি দাঁত ভাঙি যোৱাৰ এটা কাৰণ হ'ল কেভিটি হোৱা। কেভিটি হোৱাৰ পিছত আমি যেতিয়া লক্ষ্য নকৰোঁ বা যেতিয়া আমি গুৰুত্ব নিদিওঁ, তেতিয়াহ'লে দাঁতবিলাক ভাঙি যায়, তাৰপিছত যাই পেলাই একদম সৰু পৰ্চন এটা, সৰু টুকুৰা এটা থাকে, যাৰ ফলত যাৰ পিছত আমি দাঁত কেইটা যিটো মানে সৰু পৰ্চন থাকে সেইটো উঠাই দিব লগা হৈ যায়, আৰু তাৰপিছত বেলেগ বেলেগ দাঁত মানে সেইটো জাগাত লগাব লগা হৈ যায়। তো আমি যদি মানে মন কৰোঁ বা লক্ষ্য ৰাখোঁ যে মোৰ দাঁতত ইনিচিয়েল টাইমৰ পৰাই, ফাৰ্ষ্ট ষ্টেজৰ পৰাই যে কলা স্পট পৰিছে, বহুত কলা স্পট নৰ্মেলো হয়, বহুত কলা স্পট নৰ্মেল নহয়ও, যেতিয়া আমি ডেণ্টিষ্টক দেখাম তেতিয়াহে তেওঁলোকে ক'ব যে অ'কে ঠিক আছে, আপোনাৰ এনেকুৱা হৈছে, আপুনি এনেকুৱা কৰিব লাগিব। দাঁতটো কিমান ভাঙি গৈছে সেইটোৰ ওপৰত কথা। যদি বচাব পৰা অৱস্থাত আছে, বহুত আমাৰ আজিকালি ডেণ্টিষ্ট্ৰি আগুৱাই গৈছে যে দাঁতটো আমি বচাবই ট্ৰাই কৰোঁ। কিন্তু দাঁতটো যদি বচাব পৰা কণ্ডিশ্যনত নাই, দেন তেতিয়াহ'লে কি হয়, দাঁতটো আল্টিমেটলি লাষ্টত উঠাই দিব লগা হয়, এণ্ড তাৰপিছত আমি সেই দাঁতটোৰ ঠাইত ইমপ্লান্টছ বা ফিক্সড দাঁতৰ কথা ভাবিব লগা হয়। দাঁতটো যেতিয়া বচাব পৰা কণ্ডিশ্যনত থাকে, তেতিয়া ৰুট কেনাল ট্ৰিটমেণ্ট বুলি আজিকালি আমি চবেই জানো, ৰুট কেনাল ট্ৰিটমেণ্ট কৰি পেলাই দাঁতটো বচোৱাৰ কাৰণে আমি চেষ্টা কৰোঁ। কিন্তু যদি সেইটো পৰ্যায়ত নাথাকে, দাঁতটো ভাঙি গৈ পেলাই অকল টুকুৰা দুটা তিনিটা মান আছে, তেতিয়াহ'লে দাঁতটো উঠাই দিব লাগিব আমি, আৰু তাৰ পিছত ফাৰ্ডাৰ নেক্সট পৰ্যায়ত দাঁতটো কেনেকে লগাব পৰা যায় সেইটো প্লেন কৰিব লাগিব।